Hey everyone, welcome to Learn Ganit. মই ভাস্কৰ আছো আৰু আজি আমাৰ ডে নাম্বাৰ 42 and I hope last class লগে পঢ়া কথাবোৰ সুন্দৰকৈ তোমালোকে বুজি পাইছা। যদি কিবা অসুবিধা হয় কি কৰিবা ডেসক্ৰিপচনত সকলো লিংক দিয়া আছে, Facebook, Insta, WhatsApp গ্ৰুপৰ লিংক দিয়া আছে। আজি মই গ্ৰুপত লিংকটো শ্বেয়াৰ কৰিছো। সো জয়েন কৰা। কিবা যদি অসুবিধা হয় মোক জনাবা। ঠিক আছে? Well, last class আমি অনুশীলনী 6.3 question number 10 লকে ডিসকাস কৰিলো। আজি আমি question 11 ৰ পৰা ডিসকাস কৰাৰ কথা আছিল and আজি আমি খতম কৰিম। আজি অনুশীলনী 6.3 খতম কৰিম যিমানে সময় নালাগক লাগে because বহুত টাইম লৈ আছে, ৰাইট? সো আমি এটা খতম কৰিব লাগে। ওকে গাইস, সো বেছি কথা নাপাতো, সময় নষ্ট নকৰো, আমি আমাৰ কামখিনি কৰো। ওকে গাইস, সো question number 11 টো ফাৰ্স্ট তোমালোকে পঢ়ি লোৱা, দেন মই বোৰ্ডত তোমালোকক বুজাই আছো। question number 11 টো পঢ়া কি দিয়া আছে যে কাখত এটা চিত্ৰ দিয়া আছে, চিত্ৰ 6.40 কাখত চিত্ৰটো দেখিছা হয়তো ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজৰ AB সমান AC আৰু আমাক কৈছে যে CB ৰ বৰ্ধিত অংশত E এটা বিন্দু যদি AD লম্ব BC হয় আৰু EF লম্ব AC তেন্তে প্ৰমাণ কৰা যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ECF সদৃশ বুলি প্ৰমাণ কৰিব লাগে। একেবাৰে সহজ, জাস্ট তোমালোকে ভালদৰে কথাখিনি আকৌ বুজি লোৱা। আমাক কি কৈছে এনেকুৱা এটা ত্ৰিভুজ আছে ABC, এনেকুৱা এটা ত্ৰিভুজ আছে ABC ত্ৰিভুজ এটা আছে যত আমাক কৈ দিছে যে ABA ACA সমান। যদি ABA ACA সমান হয় তেলে এই কোণ দুটা সমান হ'ব, কোণ B আৰু C ইকুৱেল হ'ব, হয়নে বাৰু? ঠিকে আছে। এতিয়া কৈছে কি BC কেনেকে এক্সটেন্ড কৰি দিলা, ইয়াত E এটা বিন্দু, E এটা বিন্দু এনে ধৰণে দিয়া আছে, ডটকে দিয়া আছে, মই যেনিবা ডাইৰেক্ট ড্ৰ কৰি দিলো। ঠিক আছে, ওকে। দেন কৈছে E পৰা AC লৈ এটা লম্ব টানিলা, E পৰা AC লৈ এটা লম্ব টানিলা, EF নামৰ এটা লম্ব টানিলা। ঠিকে আছে নে? কৈছে আমাক AD লম্ব টানিছা BC লে, AD লম্ব টানিছা BC লে, 90 ডিগ্ৰী কোণ হৈছে, লম্ব হৈ আছে। AD লম্ব টানিছা BC লে, EF লম্ব টানিছা AC লে। ঠিকে আছে। এটা আমাক প্ৰমাণ কৰিব কৈছে যে এই ABD যেটো ত্ৰিভুজ আছে, ABD ত্ৰিভুজটো ECF ত্ৰিভুজৰ সদৃশ বুলি প্ৰমাণ কৰিব লাগে। একেবাৰে সহজ, মোৰ লগত জাস্ট বুজি যোৱাৰ কথাটো ফাৰ্স্ট কি দিয়া আছে আমি লিখি লওঁ। ফাৰ্স্ট কি দিয়া আছে লিখি লওঁ। কোৱেশ্চন নাম্বাৰ 11 গিভেন কি দিয়া আছে আমাক ত্ৰিভুজ ABC ৰ AB ইকুৱেল AC বুলি দিয়া আছে। ABC ত্ৰিভুজৰ AB ইকুৱেল AC বুলি দিয়া আছে, তেলে B কোণটোৱে C কোণটোৱে সমান হ'ব নে বাৰু? কি ইমপ্লাইজ কৰিব? কোণ B সমান কোণ C। যেহেতু ত্ৰিভুজ ABC ৰ AB সমান AC, এই AB ডালে আৰু এই AC ডালে সমান, তেলে সমান বাহুৰ বিপৰীত কোণবোৰ সমান। AB বাহুৰ বিপৰীত কোণ এইটো, এই AC বাহুৰ বিপৰীত কোণ এইটো। বাকি কথাবোৰ নাই নহয়, অকল ABC ত্ৰিভুজ বুলি ভাবিলা। ABC ত্ৰিভুজত B কোণ আৰু C কোণ তেতিয়ালে কি হ'ব? সমান হ'ব, যদিহে ABC ত্ৰিভুজৰ AB বাহু আৰু AC বাহু ইকুৱেল হয়। ঠিকে আছে। নেক্সট আমাক কৈছে কি AD ডাল ক'ত লম্ব হৈ আছে? BC ত লম্ব হৈ আছে। AD লম্ব BC আৰু EF লম্ব AC, EF লম্ব AC, হয়নে বাৰু? AD ডাল লম্ব হৈ আছে BC ত আৰু EF ডাল লম্ব হৈ আছে AC। তোমালোকে সুন্দৰকে ডায়াগ্ৰামটো লিখিবা কিন্তু বহি ধুনীয়াকৈ ড্ৰ কৰি ল'বা। ওকে, এতিয়া আমাক কি প্ৰমাণ কৰিব কৈছে যে ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ECF বুলি দিছে নে? yes, ECF বুলি দিছে। ECF সদৃশ বুলি দেখাব লাগে, গতিকে সেই দুটা ত্ৰিভুজৰ পৰা লওঁ। এতিয়া ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ECF ৰ পৰা কি লিখিব পাৰা তুমি? ABD ত্ৰিভুজটো মই কাষতে ইয়াতে ড্ৰ কৰি দিছো, এইটো ABD ত্ৰিভুজটো এডাল ইয়াত লম্ব হৈ আছে, গতিকে এইটো 90 হ'ব নে বাৰু? হ'ব নে? হ'ব। তেনেকে ECF ভালদৰে অংকন কৰি লোৱা। এইটো হৈ গ'ল F, এইটো হৈ গ'ল E, এইটো হৈ গ'ল C, হয়নে বাৰু? এইটো ইয়াত 90 হৈ আছে, এইটো ইয়াত 90 হৈ আছে। ঠিকে আছে নে? ওকে, এতিয়া চোৱা এই দুটা ত্ৰিভুজ আমি সদৃশ দেখাব লাগে। এই ত্ৰিভুজটোৰ পৰা আমি এটা আঁকি ললো। এতিয়া এটা ত্ৰিভুজ আমি কি দেখাব লাগে? সদৃশ দেখাব লাগে। এইটো কোনো 90 হৈ আছে, এইটো কোনো 90 হৈ আছে। কোণ ADB ইকুৱেল কোণ EFC হয় নে বাৰু? দুইটা কোণে 90 হয় নে? EFC দুইটা কোণে 90 হয় নে বাৰু?
ঠিকে আছে নে ADB equal EFC এটো কোনো 90 হৈ আছে এটো কোনো 90 হৈ আছে দুইটা কোণে কি হৈ আছে 90 হৈ আছে ঠিকে আছে ওকে নেক্সট আৰু কি ইকুৱেল দেখাব পাৰা চোৱা ABD মানে AB কোনটো হয়নে বাৰু ABD মানে AB কোনটো হয়নে বাৰু আৰু ECF মানে AC কোনটো হয়নে বাৰু হয় নহয় চোন B কোনটো আৰু C কোনটো সমান বুলি লিখি আহিছিল নে এতিয়া ABD মানে B কোনটো হয়নে নহয় ECF মানে C কোনটো হয়নে নহয় ভালকৈ চোৱা ECF হেতু C কোন হয়নে নহয় ABD হেতু B কোন হয়নে নহয় গতিকে B কোনটো আৰু C কোনটো অলৰেডি সমান বুলি দিয়া আছে আমাৰ প্ৰমাণ কৰি লৈছো যেহেতু আমি AB = AC বুলি আমাক দিয়া আছে হয়নে গতিকে তুমি লিখিব পাৰা কি যে ABD equal ECF এটো কোনে সমান B কোনতে C কোনতে সমান যেহেতু কি আছিল AB সমান AC আছিল AB সমান AC আছিল বা অলৰেডি আমি প্ৰমাণ কৰি থৈছো প্ৰমাণিত বুলিও লিখিব পাৰা ইচ্ছা কৰিলে গতিকে দুটা চোৱা এই দুইটা ত্ৰিভুজৰ দুটা কোণ সমান হৈ গল যদি দুটা কোণ সমান হৈ গল তেতিয়ালে তুমি কি ক'ব পাৰা কোন শৰ্ত মতে A শৰ্ত মতে ত্ৰিভুজ দুটা সদৃশ এটাকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ ECF সুন্দৰ বুজি পাইছা একেবাৰে সহজ আছিল নে কি শৰ্ত মতে বাই কোন শৰ্ত মতে কি শৰ্ত মতে কোন শৰ্ত মতে ত্ৰিভুজ দুটা সদৃশ হৈ গলে একেবাৰে পানী আছিল নে বাৰু ভালদৰে লক্ষ্য কৰাচোন আমাক কৈছিলে যে ত্ৰিভুজ দুটা আকি দিছিলে আমাক কৈছে অলৰেডি চিত্ৰটো দিয়াই আছিল আমাক কৈ দিছিলে যে AB আৰু ইকুৱেল AC বুলি দিয়া আছিল AB AC সমান বুলি কৈ দিছিলে আমি তাৰ পৰা লিখিলো যে B কোনটো C কোনটো সমান আকৌ লম্ব বুলি দিয়া আছে গতিকে এটো কোনো 90 এটো কোনো 90 গতিকে যি দুটা ত্ৰিভুজ দিয়া আছিল হেটা আমি ভালদৰে সেপাৰেট কৰি আকি ললো এটো তোমাৰ ইমাজিন কৰিবা আকি নলবা কিন্তু বহিখন এটো কি কৰিবা ইমাজিন কৰিবা ঠিক আছে দেন আমি কি কৰিলে হিহঁতৰ পৰা এটো কোনে সমান দেখালো এটো কোনে সমান দেখালো বুজি পাইছা যদি কিবা অসুবিধা হয় কি কৰিবা কমেন্ট বক্সত জনাবা ওকে গাইস ঠিকে আছে অসম নেক্সট কোৱেশ্চন লে যাও এটা ক্লিন কৰি দিছো মই যদি কিবা অসুবিধা হয় কি কৰিবা কমেন্ট বক্সত জনাবা আৰু পঢ়ি ভাল লাগিছে বেয়া লাগিছে কথাটো মোক জনাবা আৰু দেখিছো লাষ্ট ক্লাস দুটা বহুতে ভালদৰে চোৱা নাই চাই লবা যাতে প্ৰবলেমত নপৰা প্ৰবলেমত নপৰিবৰ কাৰণে লাষ্ট ক্লাস দুটা চাই লবা বহুতে ভালদৰে চোৱা নাই ক্লাস দুটা আৰু স্কিপ নকৰিবা ভিডিওবোৰ স্কিপ কৰি চাইছা বহুতে স্কিপ কৰি দিলে কি হ'ব মই কোৱা কথাবোৰ মাজতে কোনবাই একচুয়ালি কি হয় স্কিপ কৰি দিয়া লগে একচুয়ালি এটা হাঁহি উঠা কথা স্কিপ নকৰিবা মই কোৱা কথাবোৰ যদি মাজতে তোমালকে নুহুনাকে জটিলে কেনেকে বুজি পাবা এতৰ মই কবলগীয়া কথাই নহয় ম্যাথছত স্কিপ নকৰিবা বেলেগ কিবা সাবজেক্ট স্কিপ কৰিছা মোৰ কবলগীয়া একো নাই এবোৰ সাবজেক্ট একচুয়ালি স্কিপ কৰিব লাগে একো কথা নাথাকে সো স্কিপ নকৰিবা ওকে কোৱেশ্চন নম্বৰ 12 পঢ়া ত্ৰিভুজ ABC ৰ দুটা বাহু AB আৰু BC আৰু মধ্যমা AD ৰ লগত PQR ত্ৰিভুজৰ ক্ৰমে দুটা বাহু PQ আৰু QR আৰু মধ্যমা PM সমানুপাতিক দেখুৱাব লাগে যে ABC সদৃশ PQR একেবাৰে সহজ আছে খালি অলপ আমি কাম কৰিব লাগিব অলপ লেংদি হয় কামটো কৰিব লাগিব কৰি চাও আমাক ত্ৰিভুজ ABC ৰ কি দিয়া আছে অংকত ধৰি লব প্ৰথমে দুটা ত্ৰিভুজ এনেকে দিয়া আছে A B C আৰু P Q R ৰ AD ডাল মধ্যমা P M ডাল মধ্যমা এটো AD আৰু P M এটা মধ্যমা বুলি কৈ দিছে এতিয়া আমাক কি দিছে যে এই AB বাহুডালে PQ বাহুটো এই BC বাহুটোৱে QR বাহুটোৱে আৰু এই AD বাহুটোৱে PM বাহুটো সমানুপাতিক বুলি দিছে আমাক সমানুপাতিক মানে কি যে AB by PQ is equal to BC by QR is equal to AD by PM বুলি আমাক দি দিছে এতিয়া আমাক কৈছে যে গোটেই ABC ত্ৰিভুজটো এই PQR ত্ৰিভুজটো হৈতে সদৃশ বুলি দেখাব লাগে যে ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজটো সদৃশ দিয়া আছে কি লিখি লম একেবাৰে সহজ কথা কোৱেশ্চন নম্বৰ 12 right given ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ কি দিয়া আছে AB by
PQ is equal to BC by QR is equal to AD by PM বুলি আমাক দিয়া আছে যে AD by PQ equal to BC by QR equal to AD by PM বুলি ইহত সমানুপাতিক বুলি আমাক দি দিছে ইহতৰ অনুপাতটো একে বুলি আমাক দি দিছে নেক্সট আমাক কৈছে যে কি AD ডাল BC মধ্যমা আৰু PM ডাল QR মধ্যমা AD কাৰ মধ্যমা BC মধ্যমা হয়নে বাৰু AD ডাল কাৰ মধ্যমা BC মধ্যমা ঠিক আছে তেতিয়ালে তুমি কি লিখিব পাৰা BD equal CD যদি এই AD ডাল BC মধ্যমা হয় তেতিয়ালে BD equal to CD হ'ব নহব একে ধৰণে PM ডাল কাৰ মধ্যমা QR মধ্যমা PM ডাল কাৰ মধ্যমা QR মধ্যমা PM ডাল কাৰ মধ্যমা QR মধ্যমা গতিকে কি হ'ব QM is equal to MR এডোখৰ পৰা এডোখৰলৈ যিটো দূৰত্ব এডোখৰ পৰা এডোখৰলৈ যিটো দূৰত্ব হ'ব এডোখৰ একেটা দূৰত্ব হ'ব BD equal to CD হ'ব QM equal to MR হ'ব ঠিকে আছে নে বাৰু মধ্যমা ডালে কি কৰে তাৰ মানে বাহুডালক কি কৰে দুটা সমান ভাগত ভাগ কৰি দিয়ে হয়নে বাৰু এই কথাটো জানো সৰু সৰু কথাবোৰ আগতেই ভাবিছো ওকে গাইস এটা নাম্বাৰ 1 বুলি ধৰি থৈছিলো আমি এটো আমি নাম্বাৰ 1 বুলি ধৰি থৈছো এটা কি লিখিব পাৰো আমি চোৱাচোন বাৰু 1 ক আমি কেনে ধৰণে লিখিব পাৰো ইয়া 1 ক আমি কেনেকৈ লিখিব পাৰো AB by PQ is equal to যদি মই BC কো 2 ৰে হৰণ কৰি দিও QR কো 2 ৰে হৰণ কৰি দিও কোনো প্ৰবলেম নাই ইকুৱেল হৈ থাকিব হয়নে বাৰু ইকুৱেল AD by PM যদি মই BC 2 ৰে হৰণ কৰি দিও QR কো 2 ৰে হৰণ কৰি দিও ইয়াত কোনো প্ৰবলেম নাই ইকুৱেল হৈ থাকিব কি হৈ থাকিব ইকুৱেল হৈ থাকিব ইহতৰ অনুপাতটো একে থাকিব আচ্ছা এতিয়া চোৱাচোন BD equal CD যদি BD equal CD হয় তেতিয়াহলে BD টো কি হ'ব BC ৰ আধা হ'ব নে বাৰু এটো ইয়াতে লিখি থব পাৰো কি BC by 2 বুলি লিখিব পাৰো আধা হয় BC আধা দুইটা BD equal to BC by 2 হ'ব CD equal to BC by 2 হ'ব হ'ব নহব BC ডালৰ আধা নহয় জানো B পৰা দিলে যদি যিটো দূৰত্ব হয় D পৰা C লে যদি একেটাই দূৰত্ব হয় তেলে BC ডালৰ আধা হয় নে নহয় গতিকে BD equal to BC by 2 হ'ব CD equal to BC by 2 হ'ব একে ধৰণে ইয়াত কি হ'ব QM MR কি হ'ব QR by 2 হ'ব QR by 2 হ'ব নে বাৰু ইয়াৰ পৰা ইয়ালে যেটো দূৰত্ব ইয়াৰ পৰা একেটাই দূৰত্ব হয়নে গতিকে কি হ'ব QR ৰ আধা হ'ব দুইটা QM equal to QR by 2 হ'ব MR equal to QR by 2 হ'ব এটো লিখি থবা এতিয়া ইয়াত ব্যৱহাৰ কৰিম চাচোন BC by 2 QR by 2 আমি কি কলো যদি BC কো 2 ৰে হৰণ কৰি দিও QR কো 2 ৰে হৰণ কৰি দিও কোনো প্ৰবলেম নাই অনুপাতটো কি থাকিব একে থাকিব ঠিক আছে ওকে এটা BC by 2 ইকুৱেল মই কি লিখিব পাৰো এটা BC by 2 ইকুৱেল মই BD বুলি লিখিব পাৰো নে বা CD বুলি মই BD টো কে লম কি লম BD টো কে লম ঠিক আছে মই AB by PQ টো একে ৰাখিছো কোনো প্ৰবলেম নাই দেন BC by 2 টো মই কি লিখিলো BD লিখিলো BC by 2 টো মই কি লিখিলো BD লিখিলো আৰু QR by 2 টো মই কি লিখিলো QM বুলি লিখিলো QR by 2 টো মই কি বুলি লিখিলো QM বুলি লিখিলো ঠিক আছে বুজি পাইছা ইকুৱেল কি হ'ব AB by PM হ'ব ঠিক আছে নে এই কথাটো আমি প্ৰুফ কৰি লৈছো এই কথাটো আমি ইউজ কৰিম এই বস্তুটো আমি কি কৰিম ইউজ কৰিম অলপ পিছতে ইয়াক আমি ইউজ কৰিম কি লিখিলো আমি AB by PQ equal BD by QM equal AD by PM এই BD by QM টো কৰ পৰা আহিলে বুজি পাইছা আমি BC কো আধা কৰিলো QR কো আধা যদি কৰিলো অনুপাতটো একে থাকিব এটা BC by 2 মানে কি BD QR by 2 মানে কি QM ঠিক আছে সুন্দৰ ওকে নেক্সট কি কৰিম ওপৰত অলপ ক্লিন কৰি লও দেন আমাৰ এইম আছে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সদৃশ দেখাবলৈ কিন্তু আমি বেলেগ কিছুমান কাম কৰি লবলগীয়া আছে কাৰণ অলপ আগত পিছতে মই কৈ আছো এতিয়া ত্ৰিভুজ কি ত্ৰিভুজ ABD আৰু ত্ৰিভুজ PQM ৰ পৰা চোৱাচোন বাৰু ABD আৰু PQM ABD PQM এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ভালদৰে লক্ষ্য কৰাচোন AB by PQ
AB by PQ is equal to BD by QM, BD by QM is equal to AD by PM হয়নে বাৰু গুটেই কেটা বাহু এই দুটি ভুজৰ গুটেই কেটা বাহু এই দুটি ভুজৰ গুটেই কেটা বাহু এতে সমানুপাতিক হৈ আছে নে বাৰু এটো প্ৰমাণ কৰি আহিছে নে বাৰু আহিছে নে গতিকে এই সৰু ত্ৰিভুজটো আৰু এই সৰু ত্ৰিভুজটো ABD ত্ৰিভুজটো আৰু PQM ত্ৰিভুজটো সদৃশ হৈ যাব নে বাহু 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 শৰ্ত মতে অনুপাতটো যদি ইকুৱেল হয় কি লিখিব পাৰো ত্ৰিভুজ ABD আৰু ত্ৰিভুজ PQM ৰ কি হ'ব AB by PQ is equal to BD by QM is equal to কি হ'ব AB by PM AB by কি হ'ব PM হ'ব নে AB by PQ is equal to BD by QM is equal to AD by PM এই গুটেই সৰু ত্ৰিভুজটো আৰু এই সৰু ত্ৰিভুজটো কি হৈ গ'ল সমানুপাতিক আছে সমানুপাতিক হৈ আছে সমানুপাতত আছে গতিকে কি হৈ গ'ল বাহু 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 শৰ্ত মতে এটা দুটা ত্ৰিভুজৰ যদি অনুৰূপ বাহুবোৰ যদি সমানুপাতত থাকে তেতিয়াহ'লে বাহু 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 শৰ্ত মতে ত্ৰিভুজটা কি হ'ব সদৃশ হ'ব এতেকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ PQM কি শৰ্ত মতে বাই বাহু 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 শৰ্ত মতে কিয় এটো প্ৰমাণ কৰিলো এটোটো আমাক প্ৰমাণ কৰিবলৈ দিয়া নাছিল আমি কিয় কৰিলো কাৰণটো হৈ গ'ল এতিয়া আমি ক'ব পাৰিম যে B কোণটোৱে Q কোণটোৱে সমান এতিয়া আমি কি ক'ব পাৰিম কোণ ABD ইকুৱেল কোণ PQM এই কথাটো আমি এতিয়া ক'ব পাৰিম যেহেতু ত্ৰিভুজ দুটা সদৃশ হৈ গ'ল এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ সদৃশ হৈ গ'ল গতিকে আমি ক'ব পাৰিম যে এই B কোণটো আৰু এই Q কোণটোৱে সমান যদি ABD বুলি লিখি B কোণ বুলি লিখা যদি Q কোণ লিখা কোনো প্ৰবলেম নাই তুমি ইচ্ছা কৰিলে B কোণ সমান Q কোণ বুলি লিখিব পাৰা ঠিকে আছে এতিয়া আমাৰ কামটো কৰি দিলে হৈ গ'ল এই কথাটো মচি দিও মই এতিয়া আমাৰ মেইন কামটো কৰি দিলে হৈ গ'ল আচ্ছা মেইন কামটোত আমাক AD ডালৰ কোনো প্ৰয়োজন নাই আমি তাৰ মচি দিছো যাতে ক্লিন পৰিষ্কাৰ মানে কি হয় পৰিষ্কাৰকে বুজি পাও তুমি এতিয়া আমি দেখাব লাগে যে গুটেই ABC ত্ৰিভুজটো APQR ত্ৰিভুজৰ সদৃশ বুলি দেখাব লাগে এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ পৰা কি ক'ব পাৰা তুমি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR পৰা কি ক'ব পাৰা AB by PQ AB by PQ is equal to BC by QR দিয়াই আছে আমাক এটো একদম ফার্স্ট লাইনটোতে এটো লিখি থোৱা আছিল BC by QR হয়নে বাৰু AB by PQ is equal to BC by QR বুলি একদম ফার্স্ট লাইনটো লিখি থোৱা আছিল আমাক দিয়া আছে এটো আমাক দিয়া আছে দুটা বাহুৰ অনুপাতটো ইকুৱেল বুলি কৈ দিয়া আছে AB by PQ equal BC by QR ইহত ইকুৱেল বুলি কৈ দিছে আৰু অলপ আগত আমি প্ৰমাণ কৰিছো যে B কোণটোৱে Q কোণটোৱে সমান কোণ B ইকুৱেল কোণ Q এই কথাটো ইয়াত ব্যৱহাৰ কৰিলো এই কামটো কৰিবৰ কাৰণে আগৰখিনি কাম কৰিবলগীয়া আছিল আমি গতিকে B কোণটোৱে Q কোণটোৱে সমান B কোণটোৱে Q কোণটোৱে সমান তাহলে কি হৈ গ'ল চাচোন দুটা বাহু সমানুপাতত আছে দুটা বাহু অনুপাতটো ইকুৱেল আছে আৰু ইহঁতৰ মাজৰ কোণটো সমান তাহলে কি হ'ব বাহু কোণ বাহু শৰ্ত মতে মানে বাহু কোণ বাহু শৰ্ত মতে ত্ৰিভুজটা সদৃশ হৈ গ'ল নে এতেকে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR বাই কি শৰ্ত মতে বাহু কোণ বাহু শৰ্ত মতে ভালদৰে তোমালোকে কথাটো চোৱা যদি মই কোৱা কথাবোৰ অসুবিধা হৈছে আকৌ ভিডিওটো কি কৰে বেকৱাৰ্ড হৈ পিনে আকৌ চোৱা বুজি পাবাই বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ভালদৰে তোমালোকে চোৱা অকমান টাইম দিয়া বুজি পাই যাবা ভালদৰে দেখাব গৈছে নে বাৰু বৰ্ডত কথাবোৰ মোক চাবলৈ দিয়া ভালকে ধুনিয়া চলি আছে ওকে নেক্সট আমি কি কৰো নেক্সট কোৱেশ্চন লৈ যাম বেছি কথা নাপাতো ফৰকেটা কৰিব লাগিব বিকজ আজি আমি এক্সাৰসাইজটো কমপ্লিট কৰিবই লাগিব কোৱেশ্চন নম্বৰ 13 14 15 আৰু চাৰিটা কোৱেশ্চন আছে wait a minute okay guys well মই এবোৰ বোৰ্ড সো ক্লিন কৰা মেলে এই কথাবোৰ কাটি দিব পাৰো ভিডিওটোত বাট এবোৰ একো নকৰো বিকজ মই ট্ৰাই কৰিছো যে তোমালোকৰ ইন ফ্ৰন্টত মই যাতে ক্লাস কৰি আছো তেনেকুৱা ফিল কৰা মই ইয়াত যি কৈ আছো একো এডিটিং নাই জাস্ট মই মোৰ নামটো কিতেবা কথা কওঁতে নামটো আহি যায় হা লাইক সাবস্ক্ৰাইব শেয়াৰ এবোৰ তোমালোকে কৰিছা নাই নাজানো বাট মই ট্ৰাই কৰি আছো হেগেত এডিট কৰা হৈছে আৰু বাকি একো এডিটিং নকৰো সো দে তোমালোকে ফিল কৰা যে তোমালোকৰ সন্মুখত মই পঢ়াই আছো আই হোপ মই তোমালোকক তেনেকে
কৰিব পাৰিছো আৰু যদি পাৰিছো প্লিজ জনাবা যদি পৰা নাই তেতিয়াও জনাবা সো দ্যাট মই ইমপ্ৰুভ কৰিব পাৰো ওকে গাইজ গতিকে মই একো এডিটিং কৰিবলৈ ট্ৰাই কৰা নাই বৰ্ডখন ক্লিন কৰিলো মই তোমালোকৰ ফ্ৰণ্টতে ক্লিন কৰিছো সো দ্যাট তোমালোকে ফিলিং এইটো কমফৰ্টেবল ফিল কৰা যাতে তোমালোকে নাভাবা যে কোনোবাই বহুত দূৰৰ পৰা পঢ়াই আছে এনেকুৱা ফিল কৰাব ট্ৰাই কৰিছো ফ্ৰণ্টত পঢ়াই আছে যে জাস্ট তোমালোকে কথাবোৰ মোক খুদা বুজি নোপোৱা কথাবোৰ মোক জনোৱা ঠিক আছে ওকে বেছি কথা নাপালো কোৱেশ্চন নম্বৰ 13 কি কৈছে আমাক 12 টো কমপ্লিট কৰিলো কোৱেশ্চন নম্বৰ 13 ওকে সো ত্ৰিভুজ ABC ৰ BC বাহুৰ ওপৰত D এটা বিন্দু আৰু ABC ইকুৱেল BAC দেখুৱা যে CA স্কয়াৰ ইকুৱেল CB স্কয়াৰ ইনটু CD স্কয়াৰ একেবাৰে সহজ মোক বৰ্ডত তোমালোকৰ কথাটো বুজাই দিবলৈ দিয়া ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু বুলি কৈছে এটো ধৰি ললো আমাৰ ABC ত্ৰিভুজটো ABC ত্ৰিভুজটো আৰু BC বাহুৰ ওপৰত D এটা বিন্দু আৰু আমি এই দুটা সংযোগ কৰিলো D এটা বিন্দু আমি কি কৰিলো সংযোগ কৰিলো আমাক কন্ডিশন এটা কৈছে আমাক কৈছে ADC ইকুৱেল BAC ADC এই যেটো কোণ BAC এই কোণটোৰ সৈতে ইকুৱেল বুলি কৈ দিছে BAC ত্ৰিভুজটোৰ এই কোণটোৰ সৈতে ইকুৱেল বুলি আমাক কৈ দিছে এতিয়া আমাক দেখাব কৈছে যে CA স্কয়াৰ ইকুৱেল CB স্কয়াৰ ইনটু CD স্কয়াৰ একেবাৰে সহজ আমাক যি দুটা কোণ দিছে ইকুৱেল বুলি সেই দুটা ত্ৰিভুজক আমি সদৃশ দেখাই লম প্ৰথম সেই দুটা ত্ৰিভুজক আমি কি দেখাই লম সদৃশ দেখাই লম দেন আমি কামখিনি কৰি যাম কোনো অসুবিধা নাই কোৱেশ্চনটো দুবাৰ পঢ়া ভালকে বৰ্ডত কথাটো চোৱা কি কৈছে আমাক দেন আমি সলভ কৰিম আকৌ এবাৰ কৈ যাম কি যে ত্ৰিভুজ ABC ৰ BC বাহুৰ ওপৰত D এটা বিন্দু আমাক কৈ দিছে যে D বিন্দুটো এনেকে আছে যে ADC যেটো কোণ BAC একেটা ইকুৱেল এটা আমাক দেখাব কৈছে যে CA স্কয়াৰ ইজ ইকুৱেল টু CD স্কয়াৰ ইনটু কি কৈছে CD স্কয়াৰ ইনটু CB স্কয়াৰ CB স্কয়াৰ একেবাৰে সহজ মোক কৰিবলৈ দিয়া কোৱেশ্চন নম্বৰ 13 দিয়া আছে কি গিভেন ত্ৰিভুজ ABC ৰ কি দিছে আমাক কোণ ADC ইকুৱেল কোণ BAC এটা আমাৰ দিয়া আছে হয়নে বাৰু আচ্ছা BAC ত্ৰিভুজটো এনেকে আছে BAC ত্ৰিভুজটো এনেকে আছে আৰু ADC ত্ৰিভুজটো এনেকে আছে ABC ত্ৰিভুজটো এনেকে আছে হয়নে বাৰু BAC আৰু ADC ইকুৱেল বুলি কৈছে গতিকে হেডা ত্ৰিভুজকে কম এটো BAC যেটো কোণ এটো ADC একেটা কোণ ঠিক আছে নে আৰু ভালদৰে লক্ষ্য কৰা ABAC এই ত্ৰিভুজটো যেটো কোণ আছে C কোণটো ADC ৰ C কোণ একেটা কোণে হয়নে বাৰু চোৱা ABC ত্ৰিভুজৰ যেটো C কোণ আৰু ADC ত্ৰিভুজৰ যেটো C কোণ একেটা কোণে হয়নে বাৰু সাধাৰণ কোণ হৈ গলে একেটা কোণে C কোণটো এই দুইটা ত্ৰিভুজতে আছে নে ভালদৰে চোৱা ABC ত্ৰিভুজৰ যেটো C কোণ ABC ত্ৰিভুজৰ যেটো C কোণ ADC ত্ৰিভুজৰ C কোণ একেটাই হয়নে বাৰু সাধাৰণ কোণ হৈ গল গতিকে দুটা কোণ সমান পাই গলা যদি দুটা কোণ সমান দিলে কি হ'ব সদৃশ হ'ব এতিয়া ত্ৰিভুজ ADC আৰু ত্ৰিভুজ BAC ৰ পৰা কি লিখিব পাৰা তুমি BAC মানে ADC কোণটো BAC ৰ সমান হয়নে বাৰু এটো দিয়া আছে আমাক কোণ ADC সমান কোণ BAC এটো আমাক দিয়া আছে গিভেন এটো আমাক দিয়া আছে যে ADC কোণটো BAC কোণটোৰ সমান আৰু C কোণটো সাধাৰণ কোণ ACB ইকুৱেল ACB সাধাৰণ কোণ ACB ইকুৱেল কোণ ACB ACB এই কোণটো আৰু ACB এই কোণটা সমান সাধাৰণ কোণ সাধাৰণ বুলি লিখি দিয়া সাধাৰণ কোণ ঠিক আছে দুটা কোণ সমান হৈ গল তাহলে ত্ৰিভুজটা সদৃশ হ'ব একে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ BAC সদৃশ হৈ গল কি শৰ্ত মতে বাহু কোন শৰ্ত মতে সৰি কোন শৰ্ত মতে ত্ৰিভুজটা সদৃশ হৈ গল বাই AA শৰ্ত মতে ত্ৰিভুজটা সদৃশ হৈ গল এতিয়া যদি ত্ৰিভুজটা সদৃশ হৈ গল তেতিয়া হলে ইহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হৈ থাকিবনে অনুৰূপ বাহুবোৰ সমানুপাতিক হৈ থাকিবনে এটা অনুৰূপ বাহু লৈছো চোৱা এটো D কোণ আছে D কোণৰ অনুৰূপ বাহু কোনটো D কোণৰ বিপৰীত বাহু হৈ গল AC আৰু এটো কোণৰ বিপৰীত বাহু হৈ গল BC তেতিয়া হলে AC আৰু BC
অনুৰূপ বাহু হৈ গ'ল নে এইটো কোণৰ বিপৰীত বাহু AC আৰু এইটো কোণৰ বিপৰীত বাহু BC আৰু BC আৰু AC কি হৈ গ'ল অনুৰূপ বাহু হয়নে গতিকে আমি লিখিব পাৰো যে CA by CB এইটো কোণৰ বিপৰীত বাহুটো আছে CA আৰু এইটো কোণৰ বিপৰীত বাহুটো আছে CB ঠিকে আছে আৰু চোৱা আৰু কি ক'ব পাৰিবা কি ক'ব পাৰিম চোৱা এইটো কোণৰ ভূমি হৈ গ'ল এই CD এইটো ত্ৰিভুজৰ এডাল ভূমি CD আৰু এইটো ত্ৰিভুজৰ এডাল ভূমি মই ল'ব পাৰোনে ব্যৱহাৰ কৰিব পাৰো এইটো ত্ৰিভুজত BAC ত্ৰিভুজত মই CA ভূমি হিচাপে ল'ব পাৰো আৰু ABC ত্ৰিভুজত মই CD ভূমি হিচাপে ল'ব পাৰো গতিকে ইহঁতৰ ভূমি বাই ভূমি অনুৰূপ বাহু বুজি পাইছানে কথাটো এইটো কোণৰ বিপৰীত বাহুটো ললো এইটো কোণৰ বিপৰীত বাহুটো অনুৰূপ বাহু ইয়াৰ ভূমি হিচাপে মই C ডাল ললো আৰু ইয়াৰ ভূমি হিচাপে CA ডাল ললো ঠিকে আছে ওকে ইকুয়াল হৈ থাকিব সমানুপাতত আছে এটা বৰ্গক্ষেত্ৰণ কৰা CA * CA স্কয়াৰ ইকুয়াল টু CB * CD বৰ্গক্ষেত্ৰণ এফালে এইটো কোণ কৰা এফালে এইটো কোণ কৰা CA * CA স্কয়াৰ হৈ গ'ল CB * CB এইটোকে আমাক প্ৰমাণ কৰিবলৈ দিছিলে না বাৰু ভালদৰে চোৱাচোন এইটোকে আমাক প্ৰমাণ কৰিবলৈ দিছিলে হয়নে বাৰু বুজি পাইছা awesome okay guys this is hence proved I hope সুন্দৰকে তোমালোকে বুজি পাইছা যদি কিবা অসুবিধা হয় কমেন্ট বক্সত জনাবা ঠিক আছে question number 13 completed now question number 14 question number 14 টো ভালদৰে পঢ়া যদি ভিডিওটো এবাৰ বুজি নোপোৱা দুবাৰত বুজি নাপালে থাৰ্ড টাইম চোৱা তাৰ পিছত বুজি নাপালে মোক সুধিবা আৰু বহুতে ভিডিওবোৰ নোচোৱাকে মই দিয়া কোৱেশ্চনছবোৰ তোমালোকক দিয়াই আছে প্ৰায়বোৰ তেনেকুৱা কোৱেশ্চন মোলে পঠাই আছা আকৌ কৰি দিবৰ কাৰণে একচুয়ালি কি হয় মই যদি কৰি দিছো বোৰ্ডত এবাৰ ভিডিওটো ভালদৰে চোৱা তোমালোকে নোচোৱাকে যদি মোলে পঠিওৱা দেন আই থিংক সেইটো ভাল কথা হৈছে জানো ৰাইট সো মই কৰি দিছো এটো কাৰণে যাতে সকলোৱে বুজিব সো তোমালোকে ভিডিওটো নোচোৱাকে আকৌ সেম কোৱেশ্চনটো মোলে পঠিওৱা এটো কৰি দিও বুলি তেন এটো কি কথা হল ৰাইট ওকে কোৱেশ্চন নাম্বাৰ 14 টো পঢ়া ত্ৰিভুজ ABC ৰ দুটা বাহু AB আৰু AC আৰু মধ্যমা AD আন এটা ত্ৰিভুজ PQR ৰ ক্ৰমে দুটা বাহু PQ আৰু PR আৰু মধ্যমা PM ৰ লগত সমানুপাতিক দেখুৱাব লাগে যে ABC আৰু PQR সদৃশ দেখাব লাগে একেবাৰে সহজ বাট অলপ লেংদি হয় কোৱেশ্চনটো এটো কোৱেশ্চন আৰু অলপ লেংদি আছে সো লেট মি ফাৰ্স্ট ড্ৰ দা ডায়াগ্ৰামটো ড্ৰ কৰি লওঁ দেন আমি একেলগে কামটো কৰিম ওকে সো ত্ৰিভুজ ABC ৰ AB আৰু AC আৰু মধ্যমা AD আন এটা ত্ৰিভুজ PQR ৰ ক্ৰমে PQ আৰু PR ৰ মধ্যমা PM ৰ লগত সমানুপাতিক ওপৰৰ কোৱেশ্চনটোৰ এটা অকমান সিমিলাৰিটিজ আছে হয়নে বাৰু কোৱেশ্চন নম্বৰ 12 ৰ এটা অলপ সিমিলাৰ হয় নাও দেখাব কৈছে যে ABC আৰু PQR সদৃশ বুলি আমাক দেখাব কৈছে কেনেকৈ কৰিম আমি ওয়েল এটো হৈ গল আমাৰ ABC ত্ৰিভুজটো ABC ত্ৰিভুজটো আৰু এটো হৈ গল আমাৰ PQR ত্ৰিভুজটো ঠিকে আছে আমাক কৈছে AD ডাল মধ্যমা আৰু PM ডাল মধ্যমা PM ডাল মধ্যমা বুলি কৈছে হয়নে বাৰু ধুন্দৰ এতিয়া আমাক কৈছে ABC আৰু PQR কি দেখাব লাগে আমি সদৃশ দেখাব লাগে কেনেকৈ দেখাম আমি কি কৰিলো AD ক অলপ আগবঢ়াই দিলো এফালে AD ক আমি অলপ এক্সটেন্ড কৰি দিলো এনেকৈ এক্সটেন্ড কৰিলো যাতে A ৰ পৰা দিলে যিটো দূৰত্ব হয় D ৰ পৰা এটো ধৰি ললো E বিন্দু E লে একেটাই দূৰত্ব হয় A ৰ পৰা D লে যিটো দূৰত্ব হ'ব D ৰ পৰা E লে একেটাই দূৰত্ব হ'ব তেনে ধৰণে আমি এক্সটেন্ড কৰি দিলো আৰু আমি কি কৰি দিলো ইহঁতক সংযোগ কৰিলো সুন্দৰ একে ধৰণে আমি PM ক অলপ এক্সটেন্ড কৰি দিলো তললে এনেকৈ এক্সটেন্ড কৰিলো যাতে P ৰ পৰা M লে যিটো দূৰত্ব হয় M ৰ পৰা N বুলি লওঁ N লে একেটা দূৰত্ব হয় আৰু আমি ইহঁতক কি কৰি দিলো সংযোগ কৰি দিলো
PM equal to M এনেধৰণে আমি কি কৰি ললো অংকন কৰিলো এতিয়া আমি দেখাব লাগিব যে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQN ঠিকে আছে ফাৰ্স্ট কৰাৰ আগতে মোক বোৰ্ডত ভালদৰে দেখা পাই আছে না চাবলৈ দিয়া সুন্দৰ অলপ বেকা হৈছে বাট একো নাই তোমালোকে ভালদৰে ড্ৰ কৰি লোৱা ঠিক আছে অসম ওকে নাও এটা কি কৰো আমি কথাবোৰ লিখি যাও এন্ড দেন কৰি যাও ঠিক আছে প্ৰথমে কি দিয়া আছে লিখি যাও আমি কি দিয়া আছে লিখি লও question number 14 given জামা ত্ৰিভুজ ABC আৰু PQR ৰ কি দিছিলে AB by PQ AC by PR আৰু AD by PM আমাৰ কি দিছিলে সদৃশ সমানুপাতত আছে বুলি দিছে হয়নে বাৰু দিছে AB আৰু AC মধ্যমা AD আৰু PQR আৰু PR ৰ মধ্যমা PM সমানুপাতিক বুলি কৈছে হয়নে বাৰু কি দিয়া আছে আমাক ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ কি দিছে আমাক AB by PQ is equal to AC by PR is equal to AD by PM AD by PM আমাক কি দিছে সমানুপাতত আছে বুলি দি দিছে এতিয়া আমাক কৈছে যে ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সদৃশ বুলি দেখুৱা এতিয়া আমি কি কৰিম এই কোণটো ইয়াত এই কোণটো আগতে কি কৈছিল আগৰ যেটো ভালদৰে চোৱা আগতে যি দুটা আমাৰ সদৃশ দিছিলে হেতৰ মাজৰ কোণটো ইকুৱেল বুলি দেখাই লৈছিল ইয়াত কি কৰিম আমি কি AB by PQ আৰু AC by PR দিয়া আছে গতিকে ইহতৰ এই কোণটো আৰু ইহতৰ এই কোণটো আমি কি দেখাই লম ইকুৱেল বুলি দেখাই লম তাৰ পিছত আমি কাউন্ট কৰিম ঠিক আছে তাৰ কাৰণে আমি এক্সটেন্ড কৰি দিছিল এটো অংকনটো যে কৰিলো অংকনটো লিখো দিয়া আছে এটো আৰু বেলেগ কিবা দিছে নেকি আমাক আৰু বেলেগ নাই দিয়া হয়নে বাৰু বেলেগ একো কথা আমাক দিয়া নাই আমাক দিছিলে যে AD ডাল মধ্যমা PM ডাল মধ্যমা এই কথা লিখি লব পাৰা AD কাৰ মধ্যমা BC মধ্যমা হয়নে বাৰু AD ডাল BC মধ্যমা গতিকে তুমি BD ইকুৱেল CD বুলি লিখিব পাৰা আকৌ আমাক দিয়া আছিল যে PM ডাল কাৰ মধ্যমা QR ৰ মধ্যমা গতিকে তুমি লিখিব পাৰা যে QM equal to MR অলপ আগত কৰি থকা কোৱেশ্চনটো হয়তে প্ৰায়খিনি কথা একেই হ'ব ইয়া ঠিক আছে বাকি আমি অংকন এটা কৰিছিলো অংকনটো লিখো অংকনটো কি কৰিছিলো অংকনটো লিখা অংকনটো কি কৰিছো আমি যে AD ই লৈ বহাই দিয়া হল আৰু PM N লৈ বহাই দিয়া হল যাতে AD equal DE হয় PM equal MN হয় AD আৰু PM ক্ৰমে E আৰু N লৈ এনেদৰে বহাই দিয়া হল যাতে AD equal DE হয় well ইনটো চেঞ্জ কৰি লবলৈ দিয়া কি হয় AD equal DE হয় আৰু কি হ'ব PM equal MN হ'ব PM equal to MN এনেধৰণে আমি কি কৰি দিছো বহাই দিছো ঠিকে আছে আমি AD ইলে এনেকে বহাই দিলো যাতে AD equal DE হয় আৰু PM equal MN MN ক এনেকে বহাই দিছো ঠিকে আছে ব্যৱহাৰ কৰিম এতিয়া ভালদৰে চোৱাচোন বাৰু AD equal DE হয়নে বাৰু আকৌ BD equal CD হয়নে ইয়াতে সো AD equal DE আকৌ BD equal CD ভালদৰে চোৱা এডালে সমান এডালে সমান এটো যদি তুমি চতুৰ্ভুজ হিচাপে লোৱা ABCD যদি তুমি এটা চতুৰ্ভুজ বুলি লোৱা তেতিয়া হলে AE ডাল আৰু BC ডাল কি হ'ব বাৰু কৰ্ণ হয়নে ABEC যদি তুমি চতুৰ্ভুজ হিচাপে লোৱা তেতিয়া AE ডাল আৰু BC ডাল কৰ্ণ হয়নে কৰ্ণ দুডাল এতিয়া সমদ্বিখণ্ডিত হৈছে নে চোৱাচোন A পৰা দিলে যেটো দূৰত্ব D পৰা ইলে একেটাই দূৰত্ব B পৰা দিলে যেটো দূৰত্ব D পৰা C লে একেটাই দূৰত্ব কৰ্ণ দুডাল সমদ্বিখণ্ডিত হ'ল নে নহয়
যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয়, কৰ্ণ দুডালে যদি ইডালে সিডালক দুটা ইকুৱেল পাৰ্টত কাটি দিয়ে, তেতিয়াহ'লে সেই চতুৰ্ভুজটো কি হয়, এটা সামান্তৰিক হয়। হয়নে বাৰু? মনত পৰিছেনে? ক্লাছ 8, 7, 6, 7, 8, 9ত পঢ়ি আহিছোঁ এই কথাটো আমি। হয়নে বাৰু? এটা দেখা গ'ল যে কি ত্ৰিভুজ ক্লিন কৰি লৈছোঁ মই এইটো। দেখা গ'ল যে ৱেল সেইটো আগৰ ইনটো আছিলে, চেঞ্জ কৰি লওঁ আকৌ। দেখা গ'ল যে ABC চতুৰ্ভুজৰ কৰ্ণ AE আৰু BC সমদ্বিখণ্ডিত হৈছে। এটাকে কি হ'ব? ABEC এটা সামান্তৰিক। এটাকে ABEC এটা সামান্তৰিক। ABEC এটা সামান্তৰিক। বুজি পাইছা? যদি 9ৰ কনসেপ্টটো ক্লিয়াৰ নাই কিন্তু তেতিয়া প্ৰবলেমত পৰিবা। যদি 9ৰ কনসেপ্টটো এতিয়াও ক্লিয়াৰ হোৱা নাই, মই 9ৰ ক্লাছো কৰি আছো, প্লিজ গো দেয়াৰ এণ্ড চেক। ভালদৰে চাই লোৱা যাতে কনফিউজ নোহোৱা। এক্সামত সকলো পাৰিব লাগিব তোমালোকে। এক্সামত 100 আউট অফ 100 পাবই লাগিব। তেনেকৈ পঢ়া। 100 আউট অফ 100 যদি পাম বুলি পঢ়া দেন চাবা পাবাই। ভালদৰে পঢ়িলে আই থিংক পাবাই। যদি তুমি ভাবি লৈছা যে মই 100 আউট অফ 100 পাবই লাগিব, দেন আই গ্যাৰান্টি ইউ তুমি পাবাই। ঠিক আছে? ওকে, কি কৰোঁ দেন? এতিয়া আমি ABEC এটা সামান্তৰিক। সামান্তৰিকৰ কি তেতিয়াহ'লে? সামান্তৰিক যদি হৈ গ'ল কি লিখিব পাৰোঁ? সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান। BE = AC। সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান। AB = EC। হয়নে নহয়? তেতিয়াহ'লে তুমি কি লিখিব পাৰা? AC = BE আৰু AB = EC। সামান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। আমি সমান বুলি লিখিলে হৈ গ'ল, সমান্তৰাল কথাটো আমাৰ নালাগে। এই কথাকেইটা মচি দিওঁ মই। যিদৰে আমি এই চতুৰ্ভুজটো সামান্তৰিক বুলি ক'লো, একেধৰণে এই চতুৰ্ভুজটো এটা সামান্তৰিকে হ'বনে? এইটো কথা লিখিব পাৰো। একেদৰে PQNR এটা সামান্তৰিক। প্ৰমাণ কৰি দেখাব নালাগে আৰু। ওপৰত অলৰেডি কৰি আহিলো। একেধৰণে কি হ'ব? এইটো এটা সামান্তৰিক হ'ব। PQRN এটা সামান্তৰিক হ'ব। তেতিয়াহ'লে সামান্তৰিক হ'লে ইয়াৰো বিপৰীত বাহুবোৰ সমান হ'ব। PR = QN। কি হ'ব? PR = QN হ'ব আৰু PQ = RN হ'ব। PQ = RN। ঠিকে আছে? বুজি পাইছা? কনফিউজন নাই? ওকে গাইজ? নেক্সট কি দেখাব পাৰো আমি? চোৱাচোন। আমাক কি দিয়া আছিলে? আমাক দিছিলে যে AB/PQ = AC/PR = AD/PM। দিয়া আছিলে নে? দিয়া আছে যে অলৰেডি আমি লিখা আছিলে, আকৌ লিখিছো। দিয়া আছে যে AB/PQ = AC/PR = AD/PM বুলি আমাক দিয়া আছে। হয়নে বাৰু? এইটো আমাক দিয়া আছিলে। একদম ফাৰ্স্ট লাইন এইটোৱে লিখিছিলো আমি। একদম ফাৰ্স্ট লাইনটো এইটোৱে লিখিছিলো যে AB/PQ = AC/PR = AD/PM। এইটো আমাক দিয়া আছে। এতিয়া আমি ইয়াত কি কৰিব পাৰো? আগতে যেনেকে কি কৰিছিলো? BC হাফ কৰি দিছিলো, 2 ৰে হৰণ কৰি দিছিলো, আধা আধা কৰি দিছিলো। অনুপাত একে আছিলে। কোৱেশ্চন নম্বৰ 12ত যি ধৰণে কৰিছিলো, ইয়াতো এনেকুৱা কাম কৰিব পাৰো ইচ্ছা কৰিলে। আচ্ছা, আমি কি কৰো চোৱা। কি কৰো? AC/PR। এতিয়া AC = কি হয়? BE হয়নে? BE বুলি লিখিব পাৰো AC জেগাত মই। PR ৰ জেগাত মই কি লিখিব পাৰো? QN বুলি লিখিব পাৰো নে? পাৰো। AD আগতে হাফ কৰি দিছিলো, আগতে BC 2 ৰে হৰণ কৰি দিছিলো। হৰণ কৰি দিলে তলটোকো হৰণ কৰি দিব লাগিব। দুইটাকে হৰণ কৰিলে অনুপাতটো একে থাকিব। যদি পূৰণ কৰি দিওঁ, পূৰণ কৰি দিব লাগিব। দুইটাতে অনুপাত একে থাকিব।
গতিকে মই যদি 2AD কৰি দিওঁ কি প্ৰবলেম হ'ব ইয়াতো যদি 2PM কৰি দিওঁ 2 কটা গৈতো একেটাই হৈ আছে অনুপাতৰ কোনো সলনি নহয় গতিকে AD by 2AD by PM 2AD by PM মানে 2AD 2PM 2AD কিমান হ'ব চাচোন AD equal DE হয় নে AD equal DE হয় নে কোন দেখিছিলো একদম প্ৰথমতে লিখি আহিছিলো গতিকে ভালদৰে তোমালোকে চোৱা AD equal PM DE হয় নে অৰ্থাৎ AD ক যদি মই দুগুণ কৰি দিওঁ তেতিয়াহলে AE হৈ যাব নে নাযাব AD equal DE মই যেতিয়া AD ক দুগুণ কৰি দিওঁ তেতিয়াহলে গোটেইডাল হৈ যাব নে যাব AE হৈ যাব নে যাব হবনে বাৰু একে ধৰণে যদি মই PM ক দুগুণ কৰি দিওঁ PM equal MN PM এ MN এ সমান যদি মই PM ক দুগুণ কৰি দিওঁ তেতিয়াহলে PN হৈ যাব নে যাব ওপৰত লিখিব পাৰে কথাটা মচি দিও কি লিখিব পাৰো ইয়াৰ পিছৰ লাইনটো মই ইয়াত লিখিছো কি লিখিব পাৰো AB by PQ is equal to BE by QN is equal to 2AD by 2PM 2AD AD ক মই দুগুণ কৰি দিলে কি হৈ যাব AE হৈ যাব কি হৈ যাব AE হৈ যাব আৰু PM ক যদি মই দুগুণ কৰি দিওঁ PN হৈ যাব PN হৈ ঠিকে আছে নে আচ্ছা এই কামটো কিয় কৰিলো অলপ পিছতে কৰি আছে এই কথাটো মই ক্লিন কৰি লওঁ বৰ্ডখন একদম ক্লিন কৰি পিনি তোমাক মই বুজাই আছো এতিয়া ত্ৰিভুজ ABE আৰু ত্ৰিভুজ PQN ৰ পৰা ভালদৰে চোৱাচোন n ৰ পৰা চোৱা ABE এই ত্ৰিভুজটো বাওঁফালৰ ত্ৰিভুজটো ABE যিটো ত্ৰিভুজ আৰু PQN যিটো ত্ৰিভুজ এই ত্ৰিভুজ দুটাৰ এইকেইটা ইকুৱেল হৈ আছে নে বাৰু চোৱাচোন AB by PQ is equal to BE by QN is equal to AE by PN হৈ আছে নে প্ৰমাণ কৰি আহিছো না অলপ আগত গতিকে এই বাওঁফালৰ ত্ৰিভুজটো কি হৈ যাব এই বাওঁফালৰ যিটো ডাঙৰ ত্ৰিভুজ এই ত্ৰিভুজটো বাওঁফালে যিটো ডাঙৰ ত্ৰিভুজ এই ত্ৰিভুজটো কি হৈ যাব এই ত্ৰিভুজটোৰ সৈতে সদৃশ হৈ যাব নে কিয় বাহুকেইটাৰ ওপৰত সমানুপাতিক হৈ আছে ত্ৰিভুজ ABE আৰু ত্ৰিভুজ PQN ৰ পৰা তুমি কি লিখিব পাৰা যে AB by PQ is equal to BE by QN is equal to AE by PN ইহঁতৰ বাহুবোৰ কি হৈছে সমানুপাতিক হৈ আছে সমানুপাতত আছে এটাকে কি হ'ব ত্ৰিভুজ ABE সদৃশ ত্ৰিভুজ PQN কি শৰ্তমতে বাই বাহু 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 শৰ্তমতে ত্ৰিভুজ দুটা কি হৈ গ'ল সদৃশ হৈ যদি ত্ৰিভুজ দুটা বাহু 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 শৰ্তমতে সদৃশ হৈ গ'ল তেতিয়াহ'লে তুমি কি লিখিব পাৰা এই কোণটো আৰু এই কোণটো মই ইকুৱেল বুলি লিখিব পাৰো নে BAE ইকুৱেল টু QPN এই কোণটা মই ইকুৱেল লিখিব পাৰো নে অনুপ কোণটোৰ সমান গতিকে মই কি লিখিব পাৰো BAE ইকুৱেল টু QPN এই কোণটোৱে মই কি দেখাব পাৰো ইকুৱেল বুলি ক'ব পাৰো এটো মই 1 বুলি লিখিছো ঠিকে আছে বুজি পাইছা অসম নেক্সট যেনেকে মই ইয়াৰ বাওঁফাল এটো নাই বুলি ভাবিলা দেই এটো নাই বুলি ভাবিলা তুমি এটো নাই বুলি ভাবিলা AB ত্ৰিভুজ মানে এই ত্ৰিভুজৰ কথা কৈছো PQN মানে এই ত্ৰিভুজৰ কথা কৈছো ঠিকে আছে তেনেকে এই বাওঁফালটোৱে মই ইকুৱেল দেখালো একে ধৰণে মই এই সোঁফালটোৱে কি বুলি ক'ব পাৰো নে সদৃশ বুলি ক'ব পাৰো একেদৰে ত্ৰিভুজ ACE সদৃশ ত্ৰিভুজ PRN বাই বাহু 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 শৰ্তমতে কি হৈ যাব ত্ৰিভুজটা সদৃশ হৈ যাব একে ধৰণে দেখাব পাৰা তুমি কৰি দেখুৱাৰ কোনো প্ৰয়োজন নাই তেতিয়াহ'লে তুমি ক'ব পাৰা যে এইটো কোণে সমান বুলি ক'ব পাৰো নে CAE এইডাল না মাজৰডাল নাই বুলি ভাবিলো এই মাজৰডাল নাই বুলি ভাবিলো CAE ইকুৱেল টু RPN লিখিব পাৰো লিখি দিও CAE ইকুৱেল টু RPN লিখিব পাৰো এটা নাম্বাৰ 2 বুলি ধৰি ললো ঠিকে আছে এতিয়া 1 + 2 কৰি দিয়াছো কি পাই যাবা চোৱা এতিয়া লিখিব লাগে আৰু 1 + 2 বুলি ডাইৰেক্ট 1 + 2 কৰিলে কি পাবা BAE + CAE এটো ইকুৱেশ্যন 1 এটো ইকুৱেশ্যন 2
বাওঁফালে প্লাস কৰা, সোঁফালে প্লাস কৰা। BAE প্লাস CAE, চোৱাচোন BAE প্লাস CAE এই গোটেই কোনটো হৈ গ'ল নে বাৰু? BAC কোনটো হৈ গ'ল নে বাৰু? কি হৈ গ'ল? BAC BAE প্লাস CAE BAE প্লাস CAE এই গোটেই কোনটো হৈ গ'ল নে? একে ধৰণে QPN RPN এই গোটেই কোনটো হৈ গ'ল নে? QPR হৈ গ'ল নে বাৰু? QPR এইটো এতিয়া আমি ব্যৱহাৰ কৰিম, এই বস্তুটো এতিয়া আমি কি কৰিম? ব্যৱহাৰ কৰিম। আৰু লাষ্ট এটা ষ্টেপ আছে খেলাখন। আই হোপ বুজি পাইছা, ভালদৰে দেখা পোৱা গৈছে বোৰ্ডত। ওকে, ঠিক আছে। অলপ লেংদি এইটো, বাট ওকে, একো প্ৰব্লেম নাই। ঠিক আছে, এতিয়া আমি কি কৰো? এডাল অংকন কৰি লওঁ, এডাল অংকন কৰি লওঁ। তোমালোকে কিন্তু আঁতৰাই নেপেলাবা, মচি নেপেলাবা, ঠিক আছে? আঁকিব লাগিব, যেনেকৈ আছে চিত্ৰ একেটা ৰাখিবা। মই ইমান লেতেৰা পেতেৰা কৈছো বিকজ তোমালোকক বুজাই থাকোঁতে এইবোৰ লেতেৰা হৈ যায়, বাট তোমালোকে আকৌ এইবোৰ লেতেৰা কৰি নিদিবা, একদম পৰিষ্কাৰকৈ কৰিব লাগে। আৰু মোৰ হেণ্ড ৰাইটিং বহুত বেয়া হৈ যায় ইয়াত। চ' তোমালোকে কিন্তু হেণ্ড ৰাইটিং বহুত ভালকৈ লিখিবা, ঠিক আছে? পৰিষ্কাৰ পৰিচ্ছন্নতাটো থাকিব লাগে, বজাই ৰাখিব লাগে। ওকে, চ' এতিয়া আমি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQ ৰ সদৃশ দেখাব কৈছিলে, বছ সেইটো কাম কৰিলে হৈ গ'ল। এতিয়া ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR ৰ পৰা, আচ্ছা, বুজাবৰ কাৰণে মোক যিহেতু এই মাজৰডালৰ একো কাম নাই, এইটো মচি দিছো যাতে তোমালোকে ভালকে বুজি পোৱা। এইটো মই মচি দিছো যাতে ভালকে বুজি, ঠিক আছে? ত্ৰিভুজ দুটা ABC ত্ৰিভুজটো PQR, ঠিক আছে? তলৰটো কোনো কাম নাই, তলৰটো মই মচি দিছো, কিন্তু তোমালোকে একো মচিব নোৱাৰা, ইয়াত একো ৰিমুভ কৰিব নোৱাৰা, মই জাষ্ট মচি দিছো তোমালোকক বুজি পাবৰ কাৰণে, ঠিক আছে? এইটো ত্ৰিভুজ, এই ত্ৰিভুজ দুটা, বাকী ভিতৰৰ পাৰ্টবোৰ একো চব আছে যেনে এজ ইট ইজ, যেনেকৈ আছে ফাৰ্ষ্ট যেনেকৈ ড্ৰ কৰিছিলো তেনেকৈ আছে, একো হাল সলনি নাই। মই জাষ্ট বুজাবৰ কাৰণে মই ক্লিন কৰি দিছো, ঠিক আছে? গতিকে চোৱা, এটা ত্ৰিভুজ আমি এটা সদৃশ দেখাব লাগে। অলৰেডি আমাক দিয়া আছে যে AB by PQ is equal to AC by PR বুলি অলৰেডি আমাক দিয়া আছে। AB by PQ is equal to AC by PR বুলি অলৰেডি আমাক দিয়া আছে। এইটো বাহু বাই এইটো বাহু is equal to এইটো বাহু বাই এইটো বাহু বুলি অলৰেডি দিয়া আছে। আৰু এতিয়া আমি প্ৰমাণ কৰি দিছো যে এইটো কোণে সমান, হয়নে বাৰু? এই কামটো কৰিবৰ কাৰণে আমাক ইমান টাইম লাগে যে BAC equal QPN, এইটো প্ৰমাণিত, প্ৰমাণ কৰি আহিছো, প্ৰমাণিত, হয়নে বাৰু? প্ৰমাণিত, এটা আমি প্ৰমাণ কৰি আহিছো। এটা কি ত্ৰিভুজটা কি হৈ গ'ল? দুটা বাহু, এইটো বাহু এইটো বাহু এইটো বাহু এইটো বাহু, দুটা বাহু সমানুপাতিক হৈ আছে আৰু সিহঁতৰ মাজৰ কোণটো ইকুৱেল হৈ আছে। তেতিয়াহ'লে কি হ'ব? বাহু কোণ বাহু চৰ্তমতে, বাহু কোণ বাহু চৰ্তমতে, বাহু কোণ বাহু চৰ্তমতে, ত্ৰিভুজটা কি হৈ গ'ল? সদৃশ হৈ গ'ল। ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR, কি চৰ্তমতে? বাই বাহু কোণ বাহু চৰ্তমতে। সুন্দৰ, বুজি পাইছা? বহুত লেংদি আছিলে, বাট তোমালোকে ভালদৰে চোৱা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যদি কিবা বুজি পোৱাত অসুবিধা হ'ল মোক কমেণ্ট বক্সত জনাবা, লাজ নকৰিবা, ভয় নকৰিবা, ঠিক আছে? জাষ্ট ভিডিঅ'বোৰ ভালদৰে নোচোৱাকৈ কিন্তু মোক কৰিবলৈ নকবা, বিকজ ময়ো বহুত ব্যস্ত থাকোঁ, তোমালোকৰ কাৰণে বহুত ব্যস্ততাৰ মাজত সময় উলিয়াইছোঁ। গতিকে তোমালোকে অকণ কষ্ট কৰিলে পঢ়াই ভাল লাগে। তোমালোকে যদি বহুত কষ্ট কৰি বুজি পোৱা নাই, দেন মোৰো কষ্ট কৰি ভাল লাগে। তোমালোকে যদি কষ্ট নকৰা দেন মোৰো ভাল নালাগে, ৰাইট? আৰু বহুত ব্যস্ততাৰ মাজত তোমালোকক কৰি আছোঁ। চ' বহুত ভালকৈ পঢ়া, ঠিক আছে? মই তোমালোকৰ কাৰণে কষ্ট কৰিব পাৰোঁ, তোমালোকে নিজৰ কাৰণে কষ্ট কৰা, অ'কে? কুৱেশ্যন নাম্বাৰ 15, কুৱেশ্যন নাম্বাৰ 15 পঢ়া ভালদৰে, দেন বুজাই আছোঁ মই। 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমিত হোৱা চাৰ দিশ 4 মিটাৰ আৰু একে সময়তে এটা টাৱাৰৰ চাৰ দিশ 28 মিটাৰ। টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰা। কি কৈছে? 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ ভূমিত হোৱা চাৰ দিশ 4 মিটাৰ আৰু একে সময়তে টাৱাৰৰ চাৰ দিশ 28 মিটাৰ। তেতিয়াহ'লে টাৱাৰটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। একেবাৰে সহজ আছে, চিন্তা কৰিবলগীয়া কথা নাই, ঠিক আছে? আমি ট্ৰাই কৰিছোঁ। এইটো হৈ গ'ল, ধৰি ল'লো খুঁটাটো আৰু এইটো তাৰ চাৰ দিশটো। একেধৰণে এইটো হৈ গ'ল টাৱাৰটো, এইটো তাৰ চাৰ দিশটো। সংযোগ কৰি দিলোঁ, এইটো ধৰি ল'লো ABC PQ
কিউ আৰ আমি ধৰি লওঁ যে এ বি টো হৈ গ'ল খুঁটাটোৰ উচ্চতা এ চি টো হৈ গ'ল খুঁটাটোৰ চাৰ দিশ পি কিউ টো হৈ গ'ল টাৱাৰটোৰ উচ্চতা পি আৰ টো হৈ গ'ল টাৱাৰটোৰ চাৰ দিশ হয়নে বাৰু ওকে সো কোৱেশ্চন নাম্বাৰ 15 ধৰা হল এ বি খুঁটাটোৰ উচ্চতা এ বি হৈ গ'ল খুঁটাটোৰ উচ্চতা এ চি খুঁটাটোৰ চাৰ দিশ এ চি খুঁটাটোৰ চাৰ দিশ হয়নে বাৰু এ বি খুঁটাটোৰ উচ্চতা আমাক দিয়া আছে খুঁটাটোৰ উচ্চতা আমাক কিমান দিয়া আছিলে সৰি 6 মিটাৰ ওখ উলম্ব খুঁটা বুলি কৈছিলে 6 মিটাৰ ওখ 6 মিটাৰ চাৰ দিশ আমাক দিয়া আছে চাৰ দিশটো আমাক দিছিলে সৰি ওয়েট এ মিনিট 4 মিটাৰ বুলি দিছিলে চাৰ দিশ 4 মিটাৰ হয়নে বাৰু পি কিউ হৈ গ'ল নাজানো আমি পি কিউ টো কি হয় যেটো টাৱাৰ আছিলে টাৱাৰটোৰ উচ্চতা পি কিউ হৈ গ'ল টাৱাৰৰ উচ্চতা হেতু আমি নাজানো দেন পি আৰ হৈ গ'ল টাৱাৰৰ চাৰ দিশ কিমান হ'ব টাৱাৰটো চাৰ দিশ আমাক দিয়া আছে 28 মিটাৰ নে কিমান দিছিলে আমাক সৰি yes 28 মিটাৰ 28 মিটাৰ সুন্দৰ ঠিকে দিয়া আছে অসম এতিয়া আমাক উলিয়াব কৈছে কি যে ইয়াৰ উচ্চতা কি ফাৰ্স্ট আমি প্ৰমাণ কৰিব লাগিব যে এইটো ত্ৰিভুজে সদৃশ হৈ আছে তেতিয়া হিহঁতৰ বাহুবোৰ সমানুপাতিক হৈ থাকিব যদি হিহঁতৰ বাহুবোৰ সমানুপাতিক হৈ থাকে তেতিয়া আমি ক'ব পাৰিম যে উলিয়াই দিব পাৰিম একেবাৰে সহজ হৈ যাব প্ৰথম আমি এই ত্ৰিভুজটোৱে কি দেখাব লাগিব কি বুলি ক'ব লাগিব সমান সদৃশ বুলি দেখাব লাগিব কেনেকৈ দেখাম চোৱা এই কোণটো 90 হৈ আছে এই কোণটো 90 হৈ আছে উলম্ব হয় দুইটা এইটো কোণ 90 এইটো কোণ 90 আচ্ছা নেক্সট কি হ'ব সো একে সময়তে যে আমাৰ কথাটো দিলে কি একে সময়তে কথাটো দিলে যেতিয়া দুটা কোটা একে সময় ওচৰাচৰিকে আছে দুটা বস্তু সূৰ্যটো একেটা কোণতে থাকিব একে সময়তে দুইটা বস্তুৰ কাৰণে সো হিহঁতে যেটো কোণ কৰিব সেই কোণটো কি হ'ব একে হ'ব হিহঁতৰ কি কোণটো কি হ'ব একে হ'ব গতিকে এই কোণটো আৰু এই কোণটো কি হ'ব দুইটাৰ কাৰণে একে হ'ব এই কোণটো আৰু এই কোণটো দুইটাৰ কাৰণে একে হ'ব তেতিয়া এইটো কোণ আৰু এইটো কোণ দুইটাৰ কাৰণে একে হৈ যাব বুজি পাইছে না কথাটো যে দুটা কোটা আছে একে সময়তে সূৰ্যটোৱে হিহঁতৰ হৈতে একেটা কোণে কৰি থাকিব কৰিব নকৰিব গতিকে কি হ'ব এইটো কোণে সমান হৈ যাব গতিকে কোন শৰ্তমতে ত্ৰিভুজটা কি হৈ যাব সদৃশ হৈ যাব গতিকে সদৃশ হৈ যালে বাকি বাহুবোৰ কৈ দিব পাৰিম আমি এতিয়া ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ পি কিউ আৰৰ পৰা কি লিখিব পাৰা তুমি কোণ এ ইকুৱেল কোণ পি কিয় দুইটা কোণে 90 হৈ আছে কোণ সি ইকুৱেল কোণ আৰ সূৰ্য একে সময়তে কৰা কোণ সূৰ্যৰ সৈতে একে সময়তে কৰা কোণ ঠিক আছে ইকুৱেল হ'ব এটো কোণ তেতিয়ালে কি হৈ গ'ল ত্ৰিভুজ দুটা সদৃশ হৈ গ'ল ত্ৰিভুজ এ বি সি সদৃশ ত্ৰিভুজ পি কিউ আৰ হয়নে বাৰু একে সময়তে কৰা কোণ সমান গতিকে ত্ৰিভুজ দুটা কি হৈ গ'ল সদৃশ হৈ গ'ল বাই কোন শৰ্তমতে ত্ৰিভুজ দুটা সদৃশ হৈ গ'ল যদি সদৃশ হৈ গ'ল তেতিয়ালে তুমি কি লিখিব পাৰা হিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক এ বি বাই পি কিউ এ বি আৰু পি কিউ অনুৰূপ এ বি বাই পি কিউ is equal to AC by PR well into sense কৰি লবলৈ দিয়া AC by PR ঠিক আছে ইয়াক কৰিব লাগে মই এপ্লাই কৰিছো এতিয়া AB ভ্যালুটো কিমান AB ভ্যালুটো 6 মিটাৰ আমাক দিয়া আছে 6 by PQ PQ ভ্যালুটো নাজানো আমাক PQ উলিয়াব লাগিব আমি AC কি আছে খুঁটাটো 4 মিটাৰ আমাক দিয়া আছে and PR কিমান দিয়া আছে 28 হয়নে বাৰু PR 28 দিয়া আছে 28 পুট কৰা দেন এটা বৰ্গপূৰণ কৰি দিলে আৰু আনসাৰ আমাৰ ওলাই গ'ল বৰ্গপূৰণ কৰিলে কি হ'ব PQ এ 4 এ পূৰণ কৰা 4 into PQ 6 এ 28 এ পূৰণ কৰা 6 into 28 তেতিয়ালে PQ লগত 4 টো ইফালে পূৰণ হৈ আছে ইফালে গুচি গ'লে হৰণ হৈ যাব 6 into 28 by 4 4 এ যদি 28 এ কাটি দিয়া 7 6 into 7 so 48
ধুনীয়া বুজি পাইছা গতিকে যেটো উলম্ব টাৱাৰ আছে টাৱাৰটো উচ্চতা কিমান 42 মিটাৰ লিখি দিয়া এটাকে টাৱাৰটো উচ্চতা 42 মিটাৰ বুজি পাইছা সুন্দৰ ঠিকে আছে নে অসম হয়নে ওকে গাইস লাষ্ট কোৱেশ্চন ফৰ টুডে বহুত সময় হৈ গল আজি বাট আজি আমি কমপ্লিট কৰিম বুলি কৈছিলো যেতিয়া কমপ্লিট কৰিম আৰু কমপ্লিট কৰিম বুলি যেতিয়া কলো কমপ্লিট কৰিমে লাষ্ট কোৱেশ্চন ওকে কোৱেশ্চন নাম্বাৰ 16 ভালদৰে এবাৰ চোৱা কি কৈছে ABC আৰু PQ ত্ৰিভুজৰ দুটাৰ মধ্যমা ক্ৰমে AD আৰু PM যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সদৃশ তেন্তে প্ৰমাণ কৰিব লাগে যে CA/PA = BC/MP কি কৈছে আমাক ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR মধ্যমা ক্ৰমে AD আৰু PM ত্ৰিভুজ ABC আৰু PQR AD ডাল মধ্যমা আৰু PM ডাল ইয়াতে মধ্যমা একবাৰ ত্ৰিভুজকে আমাক দি আছে একেটা ত্ৰিভুজকে আমাক দি আছে হয়নে বাৰু এটা কৈছে কি আমাক ABC আৰু PQR কি বুলি কৈ দিছে সদৃশ বুলি কৈ দিছে যদি সদৃশ বুলি কৈছে ABC গোটেই ত্ৰিভুজটো আৰু গোটেই ত্ৰিভুজটো সদৃশ বুলি কৈ দিছে তেতিয়াহ'লে আমাৰ কথা বহুত কথা ইজি হৈ গ'ল যে AB/PQ = QR/BC = AC/PR আমি কথাটো লিখিব পাৰো দেন আমাক প্ৰমাণ কৰিব কৈছে কি আমাক কৈছে দেখুৱা যে CA/PA সৰি CA/PA PA কোপা আহিলে সৰি ABC আৰু PQR AD আৰু PM AD আৰু PM মধ্যমা তেলে আমাক প্ৰমাণ কৰিব কৈছে যে CA/PA ওয়েল কোৱেশ্চনটো ভুল হৈ আছে নেকি ইয়াত BC/MP I think কোৱেশ্চনটো ইয়াতে কিবা এটা ভুল হৈ আছে PA হ'ব নালাগে PA টো কি হৈ আছে I have to check okay guys ইয়াতে কিবা এটা ভুল হৈ গ'ল গতিকে আমি কি কৰো ইয়াত ৰৈ নাথাকো আজিলৈ ইমানেই because টাইম বহুত হৈ গ'ল 16 টো ওকে আজি আকৌ খতম কৰিব নোৱাৰিলো ওকে একো নাই বাৰু কি কৰিম 16 টো কাইলে দি আছো কাইলে 16 কোৱেশ্চনটো আমি কাইলে কমপ্লিট কৰিম ওকে কাইলে সানডে বাট কাইলে আমাৰ কি আছে স্পেশাল ডে হয় ভেদিক মেথছৰ ওয়েল বহুতে ভেদিক মেথছ চোৱা নাই ৰাইট ওয়েল ভালকে চাই লবা এটো ক্লাস মই সানডে এটা কাৰণে দিছো তোমালোক বহুত ইমপ্ৰুভ হ'ব ভেদিক মেথছৰ ক্লাসটো তোমালোকে চাবা মই ৰিকুৱেষ্ট কৰিছো বিকজ তোমালোকৰ কি হ'ব মেথছ বহুত ফাস্ট কৰিব পাৰিবা বহুত ফাস্ট মেথছ কৰিব পাৰিবা বহুত সময় তোমালোকৰ কাৰণে থাকি যাব বিশেষকৈ তোমালোকৰ ক্লাস 10 ৰ সো বহুত টাইম বাছি যাব তোমালোকৰ কাৰণে এক্সাম হলত গতিকে ক্লাস এটা চাবা ওকে দেন আমি কি কৰিম কাইলেটো কমপ্লিট কৰি তোমালোকক দি আছো ওকে বাই বাই ফৰ টুডে যদি কিবা অসুবিধা হয় কি কৰিবা কমেন্ট বক্সত জনাবা আৰু বন্ধুসকলৰ মাজত শেয়াৰ কৰা মই তোমালোকৰ কাৰণে এটো কাম কৰি আছো তুমি মোৰ কাৰণে এটো কাম কৰা বন্ধুসকলৰ মাজত শেয়াৰ কৰা মোৰ কাৰণে নহয় একচুয়ালি তোমালোকৰ বন্ধুসকলৰ কাৰণে যাতে বন্ধুসকলে বস্তুবোৰ পাই যায় ওকে